আজি শালিগ্ৰাম সাক্ষাৎ গোহাঁই আজি বুদ্ধ পূৰ্ণিমাৰ দিনা শালিগ্ৰাম গোহাঁইক মই পূজা কৰিব আছোঁ। এঘৰ মোৰ যজমান হয়, তেখেতৰ ঘৰত মানে বাস্তৱত শালিগ্ৰাম আহি নিজে আহি স্থিতি হৈছে। এই কেনেকুৱা আহিল, ক'ৰ পৰা আহিল, এইটো পোৱাৰ কাৰণে তেখেতৰ ওচৰত যাওঁ। আহক তেখেতৰ নিজ মুখে শুনক গোহাঁই কেনেকৈ আহিল বা কেনেকৈ পালে। এই গোহাঁইটো পালে, শালিগ্ৰাম গোহাঁই কেনেকৈ আহিল, মানে কেনেকৈ পালে তেওঁ? মই আপোনাক আগতে কৈছোঁ, তথাপি সম্মুখে কৈ দিছোঁ। এইটো মানে মই শিৱ পূজা কৰিছিলোঁতো, তাৰমানে আপোনাৰ মই সপোন দেখা হ'লোঁ। মোৰ লগুণ হোৱাই নাই, উপনয়ন হোৱাই নাই। তেতিয়া মানে সপোন দেখা হ'লোঁ যে শালগ্ৰাম স্থাপন কৰবা প্ৰভুৱে তোৰ হাতৰ পূজা বিচাৰিছে। আৰু শুক্লেশ্বৰৰ নদীৰ তীৰত এজন হালধীয়া কাপোৰ পিন্ধা বৃদ্ধ এজন দেখা পাওঁ। সেনেকৈ 2 বা 3 বাৰ দেখা পালোঁ। সেনেকৈ মোৰ ককাক ক'লোঁ আৰু সোনকালে উপনয়ন সংস্কাৰ হ'ল, দীক্ষা আদি হ'ল। হোৱাৰ পিছত মহাপ্ৰভুক আনি স্থাপন কৰিলোঁ। প্ৰথমে একজন আনিছিলোঁ, তাৰপিছত কি মায়া ক'ব নোৱাৰোঁ, তেওঁ 2জন হ'ল। 2জন ৰাখিব নাপায়, তাৰপিছত 3জন মানে আৰু একজন ব্ৰাহ্মণে মোক দি গ'ল নিজে ঘৰত আহি। এতিয়া সেনেকৈ পূজা কৰি আছোঁ বাবাৰ কৃপাত। যিখিনি গুৰুৱে শিকাইছে, যিখিনি দীক্ষা গুৰুৱে শিকাইছে, যিখিনি ককাহঁতে শিকাইছে, ডাঙৰৰ পৰা শিকিছোঁ, সেই পদ্ধতিত ভগৱানৰ পূজা কৰি আছোঁ। আৰু পূজা কৰাৰ পৰা তেওঁ ক্ৰম উন্নতি দিছে। এইটো নহয় যে নাই, বিপদত কেতিয়াও পৰা নাই। আগতকৈ আমি বহুত উন্নতি প্ৰাপ্ত হৈছোঁ। ক'ব পাৰি যে নাৰায়ণ সাক্ষাৎ থাকিলে তেওঁৰ লগত শ্ৰীদেৱী, ভূদেৱী 2জন দেৱীয়ে থাকে। মানে লক্ষী আৰু মানে ভৌতিক সুখখিনি যিখিনি দিয়ে দক্ষিণ ভাৰতৰ ফালে ভূদেৱীকো পূজা কৰে। সেই গতিকে শ্ৰীদেৱী ভূদেৱী আমাৰ ইয়াতে স্থাপন আছে, লক্ষী নৰসিংহ বাবা স্থাপন আছে, উমা মহেশ্বৰ স্থাপন আছে, বগলামুখী স্থাপন আছে, বানলিংগ স্থাপন আছে, ৰাধা মাধৱ স্থাপন আছে, আৰু মা কামাখ্যাৰ এটা মানে তেওঁৰ যন্ত্ৰত পূজা হয়। তেনেকৈ আমি পূজা ভাগ কৰি আহি আছোঁ মহাপ্ৰভুৰ। আৰু আমাৰ ইয়াতে সদায় বৃহস্পতিবাৰে ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্তত বাবাৰ স্নান হয়, শৃংগাৰ হয়, চন্দন শৃংগাৰ হয়, বস্ত্ৰ পিন্ধোৱা যায়, তেওঁক ইত্ৰ দি সুন্দৰকৈ লেপন কৰি পূজা ভাগ কৰে। আৰু সায়ং সন্ধিয়া আমাৰ বিৰাট ধুনীয়া মানে ভব্যভাৱে আমি সায়ং সন্ধিয়া আৰতিটো কৰোঁ বৃহস্পতিবাৰে। বাস্তৱত বা সপোনত কিবা দৰ্শন হৈছে নেকি মহাপ্ৰভুৰ? এতিয়া মইতো বাবাৰ ওচৰৰ সত্যনাৰায়ণৰ ওচৰত গৈ এতিয়া অসত্য কথা ক'ব নোৱাৰোঁ। বাস্তৱততো বাবাই সেনেকৈ নিজৰ ৰূপ দেখুওৱা নাই। কাৰণ কিয়, আমাৰ মানে তুচ্ছ জীৱ, আমাৰ ইমান মানে এটা যদি আমি সূৰ্যক চাব নোৱাৰোঁ, মহাবিষ্ণুক আমি কেনেকৈ চকুদি বা সপোনতে দেখা পাম? তেওঁৰ সেই ৰূপ চোৱা এজন মানুহৰ শৰীৰত নাই, সামৰ্থ্য নাই। বা তেওঁৰ ৰূপ চালে মানুহ ডাইৰেক্ট মোক্ষ প্ৰাপ্তিয়ে হৈ যাব আৰু এই পৃথিৱীত নাথাকে। মই সপোনত তেওঁ মানে সেই বৃদ্ধ ব্ৰাহ্মণজন দেখা পাইছিলোঁ, মানে খুব ধুনীয়া বগা, একদম বিৰাট ধুনীয়া চকু। তেওঁৰ বয়স আছে, এনেকুৱা হালধীয়া পীত বস্ত্ৰ পিন্ধি আছে, যজ্ঞপুৰীত আছে তেওঁৰ এনেকৈ। মানে সত্যনাৰায়ণৰ পাঁচালিতো আমি পাওঁ যেনেকৈ বৃদ্ধ ব্ৰাহ্মণৰ বা ঋষিৰ ভেষত নদী তীৰত বহি আছে সদাগৰ আৰু জয়াকৰ পৰীক্ষা ল'ব। সেই ঠিক তেনেকৈ চাগে বাবাই মোকো মানে সপোনত আহি মানে বৃদ্ধ ব্ৰাহ্মণৰ ৰূপতে দৰ্শন দি কেনে কৈছে যে তুমি শালগ্ৰাম স্থাপন কৰা। যেতিয়া মোক কৈছে মইতো গমো নাপাওঁ যে শালগ্ৰাম কি বস্তু, তেওঁৰ মহিমা কি। তেওঁৰ পৰা যি আজিলৈকে আশীৰ্বাদ পালে, মানে এনেকুৱা হয় যেন কেতিয়াবা তেওঁ অসন্তুষ্টি হোৱা বা তেওঁ যে গোহাঁই নোধালে তেওঁ সপোনত দেখুৱাই দিয়ে নেকি যে আজি গোহাঁই ধোৱা নাই, কিয় ধোৱা নাই? এনেকুৱা ধৰণৰ তেওঁ মহাপ্ৰভুই আপোনাৰ সপোনতে হওক মানে দেখুৱাই দিয়ে নেকি? তাৰমানে বাবাৰ কৃপাত মই আজিলৈকে সেনেকুৱা হোৱা নাই। কেতিয়াবা আমাৰ আখোজ বা এনেকুৱা কিবা আখোজ লাগিলে নোৱাৰিলে আমাৰ ওচৰৰ এজন দেও আছে, তেওঁ আহিলে আমাৰ মানুহ চানুহ থাকে, তেওঁলোকে সুবিধাখিনি কৰি দিয়ে। আখোজ লাগিলেতো মোৰ ঘৰৰ মিছেছেও নোৱাৰে, গতিকে মানুহখিনি ব্যৱস্থা কৰি দিয়ে, তেওঁ নচুৱে। তেওঁ আহি কেনে বাবাক ধুৱে, পূজা ভাগ কৰি কেনে গুচি যায়। আৰু কেতিয়াবা মোৰ মেডিকেল হওক, কিবা এনেকুৱা প্ৰব্লেম হওক, তেতিয়া কি হয়, কেতিয়াবা দেৰি হৈ যায়। কেতিয়াবা এনেকুৱা গৈছে মই 7টা-8টা বজালৈকে ৰাতিপুৱা একাপ চাহ খাই কেনে ভাত নাখাওঁ, কাৰণ মই জানো যে বাবাক যাই মই স্নান কৰাব লাগে। এতিয়া মই গধূলি হৈ আহিও মই মানে বাবাক স্নান কৰাওঁ। আৰু কেতিয়াবা এনেকুৱা হৈছে যে মই পূজা জগন্নাথত গৈছোঁ এবাৰ বা কিবা এনেকুৱা তীৰ্থত গৈছোঁ, স্নান কৰাই তেওঁক মানে শয়ন দি কেনে যাওঁ।
তেতিয়া মানে মাজে মাজে মই একবাৰ সপোনত সৰু কেঁচুৱা বাচ্চা কান্দি থকা দেখা পাওঁ, বিৰাট ধুনীয়া কেঁচুৱা বাচ্চা এটা। মোৰ ভোক লাগিছে। তেতিয়া মই গম পাওঁ যে মোৰ বাবাইতো একো কষ্ট দিয়া নাই, কিন্তু মানে তেওঁ এটা বাল গোপাল বাল কৃষ্ণ আছে, তেওঁৰ হয়তো কিবা এটা মোৰ ত্ৰুটি হৈছে বা এনেকুৱা মই জানা নাই। তাৰপিছত মোক শিকালে যে তুমি এনেকৈ বাহিৰত গ'লে তুলসী পাত দি ড্ৰাই ফ্ৰুটছ মানে কাজু বাদাম এনেকৈ দি কেনে তেওঁক ঢাকি দি থৈ যাবা। তে মই সেনেকৈ এতিয়া ক'ৰবাত যদি তীৰ্থত যাব লগা হয়, মানুহ নাথাকে, তে সেনেকৈ দি কেনে এটা ডাঙৰ চাকিত অখণ্ড দীপ জ্বলাই কেনে মই যাওঁ। আৰু এই বাৰগোপাল আমি শুনিছোঁ মানে বাৰগোপালে মন্দিৰৰ পৰা উঠি গৈ নিজৰ ঘৰত লাৰু চাৰু থাকিলে খায়, এনেকুৱা ঘটনা হৈছে নেকি? আমাৰ মামাহঁতৰ ঘটনা এনেকুৱা হৈছিল, মামাহঁতৰ ঘৰতো বাৰগোপাল আছে, মানে মন্দিৰৰ পৰা উঠি গৈ মানে আইতাই লাৰু বনাইছিল, ভাবিছে এবাৰ গোহাঁইক নিদিওঁ, এইখিনি ভালকৈ নবনালোঁ, ৰাতি আকৌ দেখে টেমাটো শব্দ হৈ থাকে, লাৰু আধা নোহোৱা হৈ থাকে। এনেকুৱা ঘটনা হৈছে নেকি? এনেকুৱা ঘটনা মানে কি ক'ম, কেতিয়াবা ধৰক এনেকুৱা মিঠাই চিঠাই আনো, কেতিয়াবা ধৰক তেওঁক অচৰ্গা কৰিব নহয়, তেতিয়া মিঠাইটো দেখোঁ যে ভাঙি আছে, অট'মেটিক ভাঙি আছে। এতিয়া মোৰ মন্দিৰত কোনো নোসোমায় গৰ্ভগৃহত, সেনেকৈ মিঠাইটো ভাঙি আছে বা মিঠাই এটা কিবা কম হৈছে, এতিয়া মই গম নাপাওঁ তেওঁ খাইছে নে কি হৈছে, কিন্তু সেনেকুৱা হৈছে কিন্তু। গতিকে এইটো বাবাৰ দৰ্শন সঁচাকৈ আচৰিত। গতিকে চবেই তাৰ পৰা যোনে যেনেকৈ ভাবে তাৰ পৰা সেৱা কৰক। মহাপ্ৰভুৱে আপোনালোকক নিশ্চয় আশীৰ্বাদ কৰিব। মোৰ ভিডিঅ'টো চাই থাকিব, লাইক কৰি ছাবস্ক্ৰাইব কৰিব, আৰু তাৰ পৰা আপোনালোকক তাৰ পৰা সেৱা কৰক। মহাপ্ৰভুৱে যেন আশীৰ্বাদ প্ৰদান কৰে, মনৰ কামনা সিদ্ধি হয়। নমো ভগৱতে বাসুদেৱায়।